বজালী সমষ্টিত প্ৰায় 5খন দলং 18 কোটি টকা ব্যয় সাপেক্ষে আমি আজিৰ পৰা কাম আৰম্ভ কৰিছোঁ। কামৰ আজি শিলান্যাস কৰিছোঁ আৰু সমান্তৰালভাৱে আমাৰ যি পালাহৰ যি কুঁৱাৰা চুকৰ যি ৰাস মন্দিৰৰ সন্মুখৰ পৰা আমাৰ চাউলাবৰীলৈ 46 কোটি টকা ব্যয় সাপেক্ষে আজি আমি ৰাস্তাৰো শুভাৰম্ভ কৰিছোঁ। গতিকে একেদিনাই এয়া প্ৰায় 60-70 কোটি টকাৰ আজি নিশ্চিত ওপৰত কামৰ শুভাৰম্ভ কৰি পেলাই মই আপ্লুত হৈছোঁ, আনন্দিত হৈছোঁ। আৰু ইয়াৰ লগে লগে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি কিছুদিন আগতে 40 কোটি টকা ব্যয় সাপেক্ষে আমি ৰাস্তাৰ কাম একেদিনে আৰম্ভ কৰিছিলোঁ। আজি প্ৰায় 70 কোটি টকা ব্যয় সাপেক্ষে ৰাস্তা দলঙৰ কাম আৰম্ভ কৰিছোঁ আৰু আগন্তুক দিনত প্ৰায় বিহুৰ আগে আগে আমি পুনৰ 30 কোটি টকা ব্যয় সাপেক্ষে আমি বিভিন্ন ৰাস্তা ঘাটৰ আমি কাম আৰম্ভ কৰিম। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি যাতায়াতৰ ক্ষেত্ৰত বা কমিউনিকেশ্যনৰ ক্ষেত্ৰত যি যুগান্তকাৰী পৰিৱৰ্তন আহিছে, সেই যুগান্তকাৰী পৰিৱৰ্তন আমাৰ বজালীতো আহিছে বা বজালী জিলাতো আহিছে বা অন্যান্য জিলাতো আহিছে। গতিকে মই ভাবোঁ যে পূৰ্বতে যে ইমান ধনৰাশি খৰচ কৰি পেলাই গড়কাপ্তানি পথৰ দলঙে হওক বা ৰাস্তাৰ কাম কৰা হোৱা নাছিলে। যি সময়ত আমাৰ 19খন দলং কৰিবলগীয়া আছিলে, যিহেতু আমি কালদিয়াই হওক বা আমাৰ দেউজাৰাই হওক বা পহুমাৰাই হওক, 3খন নৈ যিহেতু আমাৰ সমষ্টিৰ মাজেৰে বৈ গৈছিল। গতিকে এই 3খন নৈৰ ওপৰেৰে 19খন দলঙৰো ইতিমধ্যে 18খন দলঙৰ হয়তো কিছুমান সম্পূৰ্ণ হৈছে, কিছুমান হয়তো এতিয়াও নিৰ্মাণ কাৰ্য চলি আছে। গতিকে পূৰ্বতে এই বজালী সমষ্টিত 19খন দলঙৰ কাম কোনো বিধায়কে কৰাৰ সৌভাগ্য হোৱা নাছিলে। মোৰে পৰম সৌভাগ্য যে 19খন দলং একেলগে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায় সহযোগত একেলগে কৰিবলৈ সক্ষম হৈছোঁ। মই বিধায়ক ৰাইজে দায়িত্ব দিয়াৰ প্ৰাক মুহূৰ্তত 280 কিলোমিটাৰ ৰাস্তা কৰিবলগীয়া আছিলে, কাৰণ কিয় প্ৰতিটো পঞ্চায়তত আমি পঞ্চায়তৰ প্ৰেচিডেণ্টসকলক লৈ আমি আমাৰ যি বিভাগৰ অভিযন্তা এক্সিকিউটিভ ইঞ্জিনিয়াৰ আমাৰ SDO-সকলৰ লগত আমি বহি আমি এটা ছাৰ্ভে ওলাইছিলোঁ আৰু এই ছাৰ্ভেত দেখিছিলোঁ প্ৰায় 280 কিলোমিটাৰ আমাৰ এই বজালী সমষ্টিত আমাৰ কাম কৰিবলগীয়া আছিলে আৰু তাৰ ভিতৰত 260 কৰিবলগীয়া আছিলে। তাৰ ভিতৰত মোৰে পৰম সৌভাগ্য ইতিমধ্যে 180 কিলোমিটাৰৰ কাম, অৰ্থাৎ ইয়াৰ পৰা নগাঁও সদৃশ 180 কিলোমিটাৰৰ কাম ইতিমধ্যে ইয়াতে সম্পূৰ্ণ কৰা হৈছে বা কাম চলি আছে। গতিকে স্বাভাৱিকতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে মই পাটাচাৰকুছি সমষ্টিবাসী ৰাইজকো আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকৰ আশীৰ্বাদৰ বাবে এই কাম হোৱাৰ কাৰণে সম্ভৱ হৈছে। গতিকে তেওঁলোককো মই ইয়াৰ ক্ৰেডিটৰ ভাগ এটা অংশ তেওঁলোককো মই অৰ্পণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।